আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ মাজুলী জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে এটা মই গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সেইসকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিজন আমাৰ টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আমি সকলোৱে জ্ঞাত যে আজি 14 মাহ ধৰি আমাৰ মাজুলী জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ যিখিনি বকেয়া পাবলৈ আছে সেইখিনি আজি পৰ্যন্ত পাবলৈ তেখেতসকলে সক্ষম হোৱা নাই বিশেষকৈ 14 মাহ বুলি কওঁতে আমাৰ যিখিনি আমাৰ মাহেকত যিখিনি মঞ্জুৰি পাওঁ যিখিনি সামান্য এটা ফৰিটুকি পাওঁ সেই ফৰিটুকিৰ হিচাপত তেখেতসকলৰ যিখিনি 14 মাহৰ পাবলগীয়া ধন মানে 14 মাহৰ যিখিনি তেখেতসকলৰ ফৰিটুকি পাবলৈ আছে বাকী সেইখিনি আজি পৰ্যন্ত তেখেতসকলে পাবলৈ সক্ষম হোৱা নাই আৰু সেইবাবে মাজুলী জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ নতুনকৈ এখন সমিতি গঠন কৰিছে আপোনাৰ জিলা ভিত্তিত আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ গুৰুত্বপূৰ্ণ নেতৃত্বত তেখেতসকলে আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে বিশেষকৈ মাজুলী জিলাৰ যিখিনি 14 মাহৰ বকেয়া পাবলৈ আছে সেইখিনি অতি সোনকালে ব্যৱস্থা কৰি তেখেতসকলক দিয়াৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমাৰ সেই নতুনকৈ গঠিত আমাৰ যিসকল মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আছে তেখেতসকলে এইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীনত ফটো কৰিছে আমাৰ সদৌ মাজুলী টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ আৰু সেইখন স্মাৰক পত্ৰ দি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি 14 মাহৰ বকেয়া পাবলগীয়া আছিলে আমাৰ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে আজি পৰ্যন্ত পাবলৈ সক্ষম হোৱা নাই আৰু সেই সন্দৰ্ভত তেখেতসকলে আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালয় এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে আৰু সেই স্মাৰক পত্ৰত কি উল্লেখ কৰিছে মই আপোনালোকৰ লগত একবাৰ শ্বেয়াৰ কৰিছো ইয়াত কৈছে যে প্ৰতি মাননীয় জিলা প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ৰ সমীপেকো ৰাং 22/1/2025 আজি 22 তাৰিখৰ দিনা তেখেতসকলে এইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু ইয়াত লিখিছে বিকৈ ফাৰিকিত টিউটৰসকলৰ 14 মাহৰ অনাদায় বকেয়া ধন আদায় পাবৰ বাবে আবেদন বুলি ইয়াত উল্লেখ কৰিছে তেখেতসকলৰ যিখিনি 14 মাহৰ বকেয়া ধন পাবলৈ আছে আমাৰ মাজুলী জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সামান্য এটা ফৰিটুকি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মাহেকত পাওঁ আৰু সেই সামান্য এটা ফৰিটুকিটো 14 মাহৰ যদি পাবলগীয়া থাকিলে কিমান টকা হয় আৰু সেইখিনি পাবলৈ তেখেতসকলে জিলা শিক্ষা বিষয়ালয় এইখিনি আবেদন কৰিছে আৰু সেয়া সামান্য এটা ফৰিটুকি পায় আৰু সেই ফৰিটুকিও যদি 14 মাহত যদি পাবলগীয়া থাকি যায় তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা সেই সমস্যাটো কি ধৰণে হ'ব পাৰে আপোনালোকে নিশ্চয় হয়তো এইখিনি জ্ঞাত আৰু ইয়াত তেখেতসকলে কৈছে যে আপোনাৰ যিখিনি আপোনাৰ প্ৰসংগৰ যিখিনি নং ইয়াত দিছে প্ৰাথমিক শিক্ষা সঞ্চালকৰ যিখিনি বাইডেল লেটাৰটো নং দিয়া আছে ইয়াত আপোনালোকে হয়তো নিশ্চয় স্ক্ৰীনত ফটো কৰিছে আৰু সেই লেটাৰ নম্বৰ ইয়াত দিয়া হৈছে আৰু ইয়াত কৈছে যে মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ মাজুলী টিউটৰ 2021 চনৰ 5 ফেব্ৰুৱাৰীত ফাৰিকিত টিউটৰসকলৰ 14 মাহৰ অনাদায় বকেয়া ধন পাবলগীয়া থাকিল গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত অনাদায় বকেয়া ধনখিনি মুকলি কৰি দি মাজুলী সকলো তীৰ্থৰ শিক্ষকসকলৰ উপকৃত কৰে যেন সেয়ে মহোদয়ৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা নিশ্চয়কৈ আপুনি স্ক্ৰীন ফটো কৰিছে আমাৰ মাজুলী জিলাৰ যিসকল তীৰ্থ ছাৰ বাইদেউসকলৰ যিসকল বিষয়ববী আছে জিলা সমিতিৰ আৰু তেখেতসকলে আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তেখেতসকলে বা আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে আৰু সেই স্মাৰক পত্ৰত তেখেতসকলৰ 14 মাহৰ বকেয়াখিনি অতি সোনকালে মুকলি দিবৰ কাৰণে তেখেতসকলে আবেদন কৰিছে আৰু সেয়া তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ক'ব লাগিব কাৰণ তেখেতসকলে আজি পৰ্যন্ত আমাৰ মাজুলী জিলাৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ 14 মাহৰ যিখিনি বকেয়া সেইখিনি পাবলৈ সক্ষম হোৱা নাই আৰু সেইবাবে তেখেতসকলে এইটো চিন্তিত হৈ পৰিছে আৰু সেইবাবে তেখেতসকলৰ যিখিনি নতুনকৈ জিলা সমিতিৰ যিসকল টিউটৰ বিষয়ববীয়াসকল কমিটি গঠন কৰা হৈছে এই বিষয়ববীয়াৰ নেতৃত্বত আজি তেখেতসকলে জিলা প্ৰাথমিক শিক্ষা বিষয়াক লগ কৰি তেখেতসকলৰ 14 মাহৰ বকেয়া অতি সোনকালে মুকলি দিবৰ কাৰণে তেখেতসকলৰ নেতৃত্বত আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াক আহ্বান কৰিছে আৰু সেয়া তেখেতসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যদি 14 মাহৰ বকেয়া আজি পৰ্যন্ত যদি পাবলৈ সক্ষম নহয় তেনেহ'লে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ অৱস্থা কি ধৰণে হ'ব পাৰে কাৰণ তেখেতসকলে সামান্য এটা ফৰিটুকি পায় আৰু সেই ফৰিটুকিটো যদি তেখেতসকলে সময়মতে যদি পাবলৈ সক্ষম নহয় সেয়া তেখেতসকলৰ কাৰণে খুবেই এটা চিন্তিত বিষয় হৈ পৰে আৰু সেয়েহে মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি 14 মাহৰ বকেয়া পাবলগীয়া আছে এইখিনি অতি সোনকালে পাওক সেয়ে কামনা কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ জানেন কি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বিশেষকৈ আমাৰ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে এইখিনি খবৰ পায় আৰু তেখেতসকলৰ যিখিনি জিলা সমিতিৰ বিষয়ববী আছে তেখেতসকলৰ লগত যোগাযোগ কৰি তেখেতসকলৰ অসাধাৰণ প্ৰচেষ্টাত যাতে নেকি অতি সোনকালে আমাৰ সেই 14 মাহৰ যিখিনি পাবলগীয়া বকেয়া টিউটৰ ছাৰ বাইদেউসকলৰ মাজুলী জিলাৰ তেখেতসকলে যেন অতি সোনকালে পাবলৈ সক্ষম হওক সেয়ে কামনা কৰিলো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীকো আমাৰ ফালৰ পৰা অনুৰোধ কৰিলো নিশ্চয়কৈ আপোনালোকে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ এনেধৰণৰ সমস্যা হৈ আছে আমাৰ যিবিলাক জিলাত আৰু যিবিলাক ডিষ্ট্ৰিক্টত আৰু এই ডিষ্ট্ৰিক্ট বা সেই জিলাৰ যিখিনি বকেয়া পাবলগীয়া টিউটৰ ছাৰ বাইদেউসকলৰ আছে সেইখিনি যেন অতি সোনকালে মুকলি দি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক উপকৃত কৰে যেন সেই কামনা কৰিলো আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো নমস্কাৰ জয় আইকম